মই আপোনালোকৰ পৰা কিছু সহায় সহযোগিতা বিচাৰিছোঁ আপোনালোকে মোক জীয়াই থকাৰ সুবিধাটো দিয়ক। চকু পানী, এগৰাকী শিল্পীৰ চকুত চকু পানী, কান্দি উঠিছে তেওঁ। কিছু সহায় কাৰণ আনন্দৰ যিটো মই দেখিলোঁ আজি কিছুদিনৰ পৰা বৃক্ষৰ দুটা বৃক্ষ মানে বিকল হৈছে, সঁচা কথা ক'ব গ'লে দুটাই তেওঁৰ বৃক্ক বা কিডনী দুয়োটাই ফেইল হৈছে। এয়া অজস্ৰজনৰ প্ৰিয় মহানন্দ দাস, কণ্ঠশিল্পী, সংগীতৰ দক্ষ শিক্ষাগুৰু। কেইজন বগা মানুহ দিয়া যাৰ ৰক্ত বগা, কেইজন ক'লা মানুহ দিয়া যাৰ ৰক্ত ক'লা, যদি দিব পাৰা প্ৰতিদান যি বিচৰা অকমূল্য পাব পাৰা। 1969 চনত বজালীৰ ভৱানীপুৰত জন্মগ্ৰহণ কৰা মহানন্দ দাসে পৰৱৰ্তী সময়ছোৱাত গুৱাহাটী মহানগৰীৰ কৰ্মৰ ক্ষেত্ৰত সোমাই পৰে। তেওঁৰ কৰ্ম, তেওঁৰ সাধনাৰ বিষয় সংগীত। প্ৰথমে এগৰাকী কণ্ঠশিল্পী হিচাপে আৰু পৰৱৰ্তী সময়ছোৱাত সংগীতৰ এগৰাকী গুৰু হিচাপে নিজকে ব্যস্ত কৰে তেওঁ, আৰু দুয়োটা ক্ষেত্ৰতে তেওঁ লাভ কৰে বিশেষ সফলতা। শেহতীয়াকৈ বিগত কিছু বছৰৰ পৰা সংগীতৰ শিক্ষাগুৰু হিচাপে তেওঁ ভালেসংখ্যকক সংগীতৰ শিক্ষাৰে শিক্ষিত কৰি সফল কণ্ঠশিল্পী হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে। 3 বছৰ বয়সৰ পৰা মোক তেখেতেই গান শিকাই আহিছে। মই জন্ম লৈছোঁ গান গাবলৈ, ছিংগাৰ হ'বলৈ, কিন্তু এই টেলেণ্টটো তেখেতে উলিয়াই আনিছে। ইমান বছৰে তেখেতৰ কাৰণে মই মোৰ এই কণ্ঠ আৰু ৰাইজৰ মৰম পাইছোঁ। সংগীতৰ লগত নিবিড়ভাৱে ইমান সুন্দৰকৈ জড়িত হৈ সমাজখনলৈ যি ত্যাগ আগবঢ়াইলে সংগীতৰ মাজেৰে, আৰু বিশেষকৈ মহানন্দৰ এটা মই স্বভাৱ দেখিছিলোঁ, সৰু ল'ৰা ছোৱালীবিলাকক তেওঁ বহুত মৰম কৰিছিল আৰু সিহঁতক শিকাব লাগে। শাস্ত্ৰীয় সংগীত বা আমাৰ লোকগীতবিলাক, জনপ্ৰিয় গীত, ভূপেন হাজৰিকাৰ গীত, জয়ন্ত হাজৰিকাৰ গীত, জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা আগৰৱালা, এনেধৰণৰ গীতবোৰ পাৰ্বতী প্ৰসাদ গুৰুজী সৰু ছোৱালীবোৰে ধুনীয়াকৈ শিকাইছিল। আৰু তাৰ পৰা শিকিয়াই সিহঁতে শিশু শিল্পীসকলে বিভিন্ন প্ৰতিযোগিতাত পুৰস্কৃত হৈছে। সংগীতৰ জগতত দক্ষতাৰ চিনস্বৰূপে মহানন্দ দাসে বিভিন্ন সময়ত লাভ কৰিছে বিভিন্ন সন্মান, পুৰস্কাৰ, সম্বৰ্ধনা ইত্যাদি। আৰু সংগীতেৰে সমাজ ধুনীয়া কৰা সেই মানুহজনৰ শৰীৰত আজি বিপদৰ কিৰিলি। দুয়োটা বৃক্ক বিকল হোৱাৰ ফলত তেওঁ সন্মুখীন হৈছে জীৱনৰ চৰম বিপদৰ। কেৱল ডায়েলাইচিছৰ ওপৰত চলি আছে তেওঁৰ জীৱন, আৰু ইয়াৰ বাবে অৱশ্যম্ভাৱী হৈ পৰিছে অতি শীঘ্ৰে তেওঁৰ দুয়োটা বৃক্কৰ সংৰোপণ, আৰু ইয়াৰ বাবে প্ৰয়োজন হৈছে 20 লক্ষাধিক টকা। আৰু ইমান বৃহৎ পৰিমাণৰ টকাৰ বোজা বব পৰাকৈ সক্ষম নহয় পৰিয়ালটি। এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ সমূহ সদাশয় ব্যক্তিলৈ মৰমলেণ্ড তথা ডেম'ক্ৰেচি লাইভৰ তৰফৰ পৰাও অনুৰোধ জনালোঁ। আহক সকলোৱে লগ হৈ সহায়ৰ হাত আগবঢ়াই সমাজ ধুনীয়া কৰা শিল্পী মহানন্দ দাসক সুস্থ কৰি তোলাত সহায় কৰোঁ। অসুস্থ কণ্ঠশিল্পী মহানন্দ দাসক সহায় কৰিব বিচৰাসকলৰ জ্ঞাতাৰ্থে আমি আগবঢ়াইছোঁ তেখেতৰ বেংক ডিটেইলছ। ষ্টেট বেংক অফ ইণ্ডিয়া, একাউণ্ট নম্বৰ 105670952201, নিউ গুৱাহাটী ব্ৰাঞ্চ, নুনমাটি, গুৱাহাটী, ব্ৰাঞ্চ কোড 221। আনহাতে মহানন্দ দাসৰ গুগল পে' নম্বৰ 600029686993। ছাৰৰ এনেকুৱা অৱস্থা যিহেতু খুব বেয়া লাগি আছে।
তথাপিতো আমি তেওঁক সাহস দিব লাগিব আৰু যিহেতু 3 বছৰ বয়সৰ পৰা মোক তেখেতেই গান শিকাই আহিছে মই জন্ম লৈছোঁ গান গাবলৈ ছিংগাৰ হ'বলৈ কিন্তু এই টেলেণ্টটো তেখেতে উলিয়াই আনিছে ইমান বছৰে তেখেতৰ কাৰণে মই মোৰ এই কণ্ঠ আৰু ৰাইজৰ মৰম পাইছোঁ গতিকে এতিয়া তেওঁক সুস্থ কৰি তোলাটো আমাৰ কৰ্তব্য গতিকে আৰ্থিকভাৱে তেওঁ দুৰ্বল হৈ পৰিছে লাহে লাহে গতিকে সকলোৱে তেওঁক সহায় কৰিলে ভাল লাগিব আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ যাতে অতি সোনকালে সুস্থ হৈ উঠিব পাৰে সকলোৱে ছাৰক সহায় কৰিব আৰ্থিকভাৱে হওক যাতে তেওঁ সাহস পায় আৰু অতি সোনকালে সুস্থ হৈ উঠিব পাৰে আৰু ছাৰ মোৰ নিজৰ গুৰু বুলিয়ে নহয় মোৰ নিজৰ পিতৃৰ নিচিনাকৈ তেওঁ সৰুৰে পৰা মোক ট্ৰেইনিং দি আহিছে গানৰ গতিকে তেওঁ সোনকালে সুস্থ হৈ উঠক তাকেই বিচাৰোঁ মহানন্দ দাস মহানন্দ মানে সকলোকে সি আনন্দই দিয়ে গতিকে মই মানে মোৰ মনত পৰে যে 87ৰ পৰা চাগে 87ত মই ৰাজধানীৰ যিটো ৰঙালী বিহু উদযাপন সমিতিৰ মই 3 বছৰ কাল সাংস্কৃতিক সম্পাদক আছিলোঁ আৰু তেতিয়াই মহানন্দই মই চিনি পাওঁ স্কুলত পঢ়ি থকাৰ পৰাই মহানন্দক পাওঁ তেতিয়া মহানন্দই মানে মোক কয় যে লোকগীত গাব বিচাৰোঁ মই তেতিয়া প্ৰত্যেক বছৰে সেই 3 বছৰে আৰু অতি সুন্দৰকৈ কামৰূপী লোকগীত বিশেষকৈ গোৱালপৰীয়াও গাইছিল কিন্তু কামৰূপী লোকত অতি সুন্দৰভাৱে গাইছিলে গতিকে মই সেই 3 বছৰ কাল মহানন্দক মই লোকগীত পৰিৱেশন কৰিবলৈ সুবিধা কৰি দিছিলোঁ আৰু অতি শান্তশিষ্ট যিয়ে কওঁ তাকেই শুনি আৰু অন্যান্য অনুষ্ঠানতো মানে মহানন্দক মই বিচাৰিলে আহে আৰু তেওঁ মানে বহুতো অনুষ্ঠানৰ লগত আচলতে হয়তো চাকৰি বাকৰি কৰিব পাৰিলেহেঁতেন কিন্তু সংগীতৰ লগত নিবিড়ভাৱে ইমান সুন্দৰকৈ জড়িত হৈ সমাজখনলৈ যি ত্যাগ আগবঢ়াইলে সংগীতৰ মাজেৰে আৰু বিশেষকৈ মহানন্দৰ এটা মই স্বভাৱ দেখিছোঁ যে সৰু ল'ৰা ছোৱালীবিলাকক তেওঁ বহুত মৰম কৰিছিল আৰু সিহঁতক শিকাব লাগে আৰু এই ক্ষেত্ৰত পৰৱৰ্তী কালত ময়ো যথেষ্ট মহানন্দক সহায় কৰিছিলোঁ যে সৰু ল'ৰা ছোৱালী আমাৰ স্কুল নামঘৰতো এখন স্কুল স্থাপন কৰা হৈছিলে শাস্ত্ৰীয় সংগীত বা আমাৰ লোকগীতবিলাক জনপ্ৰিয় গীত ভূপেন হাজৰিকাৰ গীত জয়ন্ত হাজৰিকাৰ গীত জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা আগৰৱালা এনেধৰণৰ গীতবোৰ পাৰ্বতী প্ৰসাদ গুৰুসী সৰু ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ শিকাইছিল আৰু তাৰ পৰা শিকিয়াই সিহঁতে সেই শিশু শিল্পীসকলে বিভিন্ন প্ৰতিযোগিতাত পুৰস্কৃত হৈছিল গতিকে অভিভাৱকসকলেও মানে অতি ভাল পাইছিল আৰু মই তাৰ এনেকুৱা হেৰিতে আকৃষ্ট হৈ আমাৰ ঘৰত 2013 বৰ্ষত যিখন ৰত্নজা সনাতন কলাপীঠ বিদ্যালয় স্থাপন কৰিছিলোঁ তাতো আমি তাক এনেধৰণৰ গীত মাতবোৰ শিকাবৰ কাৰণে ব্যৱস্থা দিছিলোঁ আনকি বৰগীতো সুন্দৰকৈ শিকাব পাৰিছিল বৰগীতো শিকাইছিল লোকগীত শিকাইছিল আৰু মই ৰচনা কৰা কেইবাটাও হোলী গীতত মোক মানে সহায় কৰিছে আনকি মই মানে যেতিয়া গীতকেইটা ৰেকৰ্ডিং কৰিবলৈ তাৰ আগতে ঘৰত বহি মহানন্দৰ লগত মানে মহানন্দৰ হাৰমনিয়াম বজাই মই সুৰবিলাক কৰাৰ ক্ষেত্ৰতো মহানন্দক যথেষ্ট মোক সহায় কৰিছে আৰু কেইবাটাও গীতৰ মোক স্বৰলিপি বনাই দিছিলে মোৰ যিখন হোলী গীতৰ সংকলন এনুৱা বসন্তী সেই এনুৱা বসন্তী কিতাপত মই দিছোঁ সংগীতৰ ভাল নলেজ আছে মানে যথেষ্ট নলেজ যেতিয়া স্বৰলিপি সুন্দৰকৈ বনাব পাৰে মানে শাস্ত্ৰীয় সংগীতৰ এজন ভাল শিল্পী গতিকে আমাৰ স্কুলতে এনেধৰণৰ বিভিন্ন দিছপুৰ অঞ্চলৰ প্ৰায়বিলাক অনুষ্ঠানৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত হৈ শিশু শিল্পীসকলক যথেষ্ট সহায় কৰিছে গতিকে এই মহানন্দৰ যিটো মই দেখিলোঁ আজি কিছুদিনৰ পৰা দুটা বৃক্ষই মানে বিকল হৈছে সঁচা কথা ক'ব গ'লে আৰু আৰ্থিক ক্ষেত্ৰতো মই দেখিছোঁ যে বেলেগ আৰু ইনকাম নাছিলে টিউশ্যন কৰিয়ে যি দুটা পাইছিল ঘৰখন চলাইছিল তেওঁৰ পত্নী চাকৰি কৰিছিল যদিও এই অসুস্থ অৱস্থাত মহানন্দৰ স্বামীৰ এই অৱস্থা দেখি পেলাই নিজে চাকৰিৰ পৰা 10 বছৰ চাকৰি থকা স্বত্তেও চাকৰিৰ পৰা অৱসৰ ল'লে ভলণ্টিয়াৰলি অৱসৰ ল'লে আৰু সেই টকাৰে বাহিৰলৈ গৈ মাদ্ৰাজলৈ গৈ ট্ৰিটমেণ্টৰ কাৰণে গৈছিলে কিন্তু সেই ট্ৰিটমেণ্টতো যিমান খৰচ কৰিব লাগে হয়তো বৃক্ষ দুটা সলনি কৰিব লগা এটা ষ্টেজ আহি পৰিছে গতিকে আৰ্থিকভাৱে মানে মানুহগৰাকীয়ে নোৱাৰে ঠিক তেনেকৈ মহানন্দৰ ঘৰৰ পৰিয়ালৰো আৰ্থিক অৱস্থা অতিকৈ বেয়া গতিকে মই ভাবোঁ আমাৰ সংগীত প্ৰেমী ৰাইজে বা আমাৰ
সংগীতক ভাল পোৱা ৰাইজে গতিকে এনে এজন শিল্পীক আমি আমাৰ মাজত জীয়াই ৰাখিব লাগিব গতিকে এই ক্ষেত্ৰত আমি কিছু ত্যাগ কৰিব লাগে আমি যদি সবে অকমান সহায় ঠিক দিশত যদি সহায় কৰিব পাৰোঁ যিবিলাক তেওঁৰ ষ্টুডেণ্ট আছে সিহঁতৰ অভিভাৱকসকলে বা তেওঁক জনা তেওঁক ভাল পোৱা তেওঁৰ এই বিপদৰ সময়ত আকৃষ্ট হোৱা বিপদৰ সময়ত সহায় কৰিবলৈ ওলোৱাসকল যদি আগবাঢ়ি আহে কিছু সহায় কৰে তেতিয়াহ'লে মই আমি মহানন্দক আমাৰ মাজত নিশ্চয় সুস্থ শৰীৰে জীয়াই ৰাখিবলৈ সক্ষম হ'ম আৰু তাৰ দ্বাৰা সমাজখনৰ যথেষ্ট উপকাৰ হ'ব গতিকে এইখিনিয়ে মোৰ সকলো ৰাইজলৈ গভীৰ গুহাৰি জনাইছোঁ অনুৰোধ জনাইছোঁ যাতে মুক্ত হস্তে যোনে যেনেকৈ পাৰে মহানন্দৰ এই বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়ায় আৰু চৰকাৰী পক্ষ এখন চৰকাৰে বহু মানুহক সহায় কৰি আহিছে কিন্তু হৈছে কি কিছুমান শিল্পীয়ে চৰকাৰী পক্ষৰ পৰা নিবেদন কৰে কিন্তু মানে মহানন্দৰ কোনো কেতিয়াও মানে নিজৰ মানে কাৰণে কাৰো ওচৰত হাত নেমেলে তেওঁৰ এটা সেইটো স্বভাৱ আছিলে গতিকে মই ভাবোঁ চৰকাৰৰ লগত জড়িত থকা বহুত ব্যক্তি আছে মহানন্দক জনা তেওঁলোকেও যদি মহানন্দৰ এই বিপদৰ সময়ত চৰকাৰৰ ফালৰ পৰাও কিছু সহায় কৰিব পাৰে নিশ্চয় উপকৃত হ'ব আৰু চৰকাৰে এই ক্ষেত্ৰত আমি দেখিছোঁ শিল্পীসকলৰ এনেধৰণৰ অসুস্থ হ'লে বা বিপদ আপদ হ'লে চৰকাৰে সহায় কৰি আছে গতিকে বিভাগীয় কৰ্তৃপক্ষই যদি এই ক্ষেত্ৰত কিছু ব্যৱস্থা লয় নিশ্চয় নমস্কাৰ জনাইছোঁ আপোনালোকৰ চেনেললৈ আপোনালোকৰ চেনেলেৰে আজি আহি তেখেতৰ ঘৰত যিখিনি আপোনালোকৰ সেৱাৰ দ্বাৰা গোটেই অসমবাসীক জনাব বিচাৰিছে আৰু লগতে অন্যান্য সংবাদ মাধ্যমকো কথাখিনি মই যিখিনি ক'ব বিচাৰিছোঁ সেইখিনি জানিব পাৰিলে অসমৰ মানুহে জানিব পাৰিলে আৰু বা অন্যান্য মানুহৰ পৰা সাহায্য এইবিলাকৰ কাৰণে মই অকণমান ক'বলৈ ওলাইছোঁ এখেত হৈছে আমাৰ এগৰাকী আমাৰ স্থানীয় শিল্পী মহানন্দ দাস ডাঙৰীয়া এখেত আজি যথেষ্ট অসুস্থ তেখেতৰ কিডনি দুইটাই বৃক্ক তেখেতৰ ফেইলাৰ হৈছে তেখেতৰ আচলতে এই দুটাৰ চিকিৎসাৰ কাৰণে বহু টকাৰ প্ৰয়োজন আহি পৰিছে প্ৰায় 20 লাখ মান টকা আমাৰ দৰকাৰ হৈ যাব তেখেতৰ চিকিৎসাৰ কাৰণে সেইকাৰণে আমি সমূহ অসমবাসীৰ ৰাইজক যোনে যেনেকৈ পাৰে অকণমান সাহায্য প্ৰদান যদি কৰে তেখেত সুস্থ হৈ উঠিব মই ভাবোঁ তেনেকুৱা আমাৰ অঞ্চলত তেনেকুৱা বহু কেইগৰাকী ব্যক্তিয়ে এনেকৈ সুস্থ হোৱা মই দেখা পাইছোঁ তেনেকুৱা ভাল চিকিৎসা পালে কিন্তু তেখেতৰ এই আৰ্থিক দিশত ৰাইজৰ যাতে অলপ সহায়ৰ সকলো হাত আগবঢ়ায় কাৰণ এইগৰাকী বিশেষ শিল্পী এইগৰাকী শিল্পীৰ বিশেষ অৱদান আছে আমাৰ অঞ্চলটোত আমাৰ অঞ্চল নহয় অসমৰ মানুহে তেখেতক বহুতেই জানে কাৰণ কিয় তেখেতৰ সংগীত তেখেতৰ কণ্ঠ আমি যিয়ে এবাৰ শুনিছে তেখেতক এবাৰ কোনেও পাহৰিব নোৱাৰে কাৰণ তেখেতৰ যি সুন্দৰ কণ্ঠ আমি আচলতে শলাগ ল'ব লাগিব শাস্ত্ৰীয়ৰ ক্ষেত্ৰত আৰু তেখেতৰ আছে অসীম অগাধ নলেজ আৰু তেখেতে আমাৰ অঞ্চলৰ বহু কেইগৰাকী বিশেষকৈ মোৰ ভতিজা এগৰাকী আছে হৰ্ষিতা তাইকো আজি উচ্চ মানদণ্ডলৈ উচ্চ শিখৰলৈ নিয়াৰ মূলতে কিন্তু এইগৰাকী শিল্পী আৰু লগতে অলপ আগতে হেমেন ভট্টাচাৰ্য ডাঙৰীয়াদেৱ তেখেতেও কৈছে তেখেতৰ ল'ৰা ছোৱালীহালক আৰু আমাৰ অঞ্চলত যিবিলাক ল'ৰা ছোৱালী আছে তেখেতে কিন্তু বহুখিনি দিশত এই সংগীতৰ দিশত বহুখিনি আগবঢ়াই নিছে তেখেতৰ অৱদান আছে অলেখ সেই অৱদানখিনিক আমি আচলতে সকলো মানুহে ভাবিব লাগে যে তেখেতৰ কেনেকুৱা এগৰাকী ব্যক্তি এইগৰাকী ব্যক্তিক যাতে আমি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ অতি সোনকালে সুস্থ হৈ উঠক আৰু এইগৰাকী ব্যক্তি সকলোৱে সহায়ৰ হাত আগবঢ়াই যাতে এজন সুস্থ ব্যক্তি হিচাপে আৰু ৰাইজক এই সহযোগখিনি দিব লাগে আৰু তেখেতে যিখিনি ৰাইজৰ কাৰণে কাম কৰিছে দেশৰ কাৰণে কাম কৰিছে আমাৰ সাংস্কৃতিক দিশত তেখেতৰ যি অৱদান এই অৱদানখিনি যাতে খুব সুন্দৰভাৱে মানে আগবঢ়াব পাৰে কাৰণ এনেকুৱা ব্যক্তিবিলাক আমাক সমাজত সদায় লাগিব এনেকুৱা ব্যক্তিৰ আমি কেতিয়াও কাম্য নকৰোঁ ভগৱানৰ ওচৰত তেখেতসকল অসুস্থ হৈ থাকক বুলি সেইকাৰণে আমি সকলোৱে হাত আগবঢ়াই সকলোৱে হাতেৰে হাত ধৰি তেখেতক যাতে আপোনালোকৰ নিউজ চেনেলৰ যোগেদি হ'লেও তেখেতক যাতে সহায়ৰ সকলোৱে হাত আগবঢ়ায় এইখিনি মই অসম ৰাইজৰ সকলো আমাৰ
দেশবাসীক মই আহ্বান জনাইছোঁ তেখেতৰ চিকিৎসাটো আৰু লগতে মই এইটোও আহ্বান জনাব বিচাৰিছোঁ আমাৰ চৰকাৰেও যাতে এইখিনি ক্ষেত্ৰত যেন অলপ বেছি খুব মনোযোগ দি পেলাই তেখেতৰ চিকিৎসাৰ এটা ব্যৱস্থা কৰি দিয়ে মই আমাৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে এইবিলাকত খুব যদি তেখেতৰ তাত এই ইনফৰমেশ্যনটো যায় তেখেতে আশা ৰাখিছোঁ তেখেতে নিশ্চয় এখেতৰ প্ৰতি গুৰুত্ব দিব মোৰ এইখিনি বিশ্বাস আছে সেইকাৰণে তেখেত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হয়তো তেখেতৰ এই নলেজত যোৱা নাই এই খবৰটো যদি তেওঁ এই খবৰটো নলেজত যায় তেতিয়াহ'লে তেওঁ নিশ্চয় এখেতক সহায় কৰিব বুলি মোৰ দৃঢ় বিশ্বাস আছে নমস্কাৰ মোৰ নাম ডক্টৰ হেমেন ভট্টাচাৰ্য মই গণেশনগৰৰ স্থায়ী বাসিন্দা আৰু মই অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা সম্প্ৰসাৰণ শিক্ষা সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰি গণেশনগৰত এতিয়া থাকিবলৈ লৈছোঁ বিভিন্ন ধৰণৰ অনুষ্ঠানৰ লগত এতিয়াও জড়িত মই ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ এতিয়া মই ইয়াৰ গুৱাহাটীৰ অফিচৰ এটা উপদেষ্টা হিচাপে আছোঁ আৰু এই অঞ্চলৰ সামাজিক অনুষ্ঠানৰ লগত মই ঘনিষ্ঠভাৱে জড়িত বশিষ্ঠ শাখা সাহিত্য সভা ইয়াৰ 3টা ক্লাব আছে এই সংঘ এইবিলাকৰ লগত আৰু এই ক্ষেত্ৰত মই এটা কথাই সকলোকে জনাব বিচাৰিছোঁ দৰ্শক মণ্ডলীক যে আমাৰ এজন অতি জনপ্ৰিয় আৰু অতি মেধাসম্পন্ন শিল্পী শ্ৰীযুত মহানন্দ দাস এখেতৰ শাৰীৰিক অৱস্থা খুব সুখজনক নহয় তেখেত বৰ্তমান সদায় প্ৰায় হস্পিটেললৈ গৈ থাকিব লগা হৈছে আৰু দুটাই তেওঁৰ বৃক্ক বা কিডনী দুইটাই ফেইল হৈছে আৰু আৰ্থিক তেখেতে এগৰাকী মহান শিল্পী লোকসংগীত আৰু শাস্ত্ৰীয় সংগীত মোৰ দুটা ল'ৰা ছোৱালী 3টা ল'ৰা ছোৱালী 3টাকে তেখেতৰ অধীনতে মই দিছিলোঁ আৰু তেওঁলোকে ভাতখাণ্ডেৰ পৰা ডিগ্ৰীও লাভ কৰিছে বিশাৰদ এনেকুৱা এজন ব্যক্তি আজি অসুস্থ হৈ ঘৰত পৰি থাকিব লগা হৈছে আমাৰ সকলোৰে প্ৰতি অনুৰোধ যে তেখেতৰ প্ৰতি অলপ সহমৰ্মিতা প্ৰদৰ্শন কৰক কাৰণ জ্যোতিপ্ৰসাদে কৈছিলে জনতাটোৰ প্ৰাণৰো প্ৰাণত মনৰো মনত শিল্পী যে মই লুকাই লুকাই আছোঁ আমি জানো অসমৰ প্ৰত্যেকজন মানুহৰে শিল্পী সত্তা আছে এই শিল্পীজনক মোৰ কাতৰ অনুৰোধ অকণমান যি পাৰে সাহায্য আৰু বৰঙণি আগবঢ়াওক এই মোৰ কাতৰ প্ৰাৰ্থনা নমস্কাৰ মোৰ নাম ৰোহন ভাৰদ্বাজ মই মহানন্দ দাস একচুৱেলি মোৰ মহা হয় তো তেওঁৰ পূৰা চিকিৎসাখিনি সময়ত মই আছিলোঁ তেওঁক চেন্নাইত লৈ যোৱা গোটেইখিনি ট্ৰিটমেণ্ট কৰা তাৰ পৰা ইয়াত অনা তেওঁৰ বায়পচি হোৱা তাতে যোনটো আমি গম পালোঁ যে 2টা কিডনীয়ে তেওঁৰ অলৰেডি 85% ডেমেজ হৈছে লগত তেওঁৰ ডায়েলিচিছ ষ্টাৰ্ট হ'ল তাতে এতিয়া তেওঁৰ আপোনাৰ ফেষ্টুলাও বহোৱা হ'ল যাতে ভৱিষ্যতে আৰু কণ্টিনিউ ৰাখিব পাৰোঁ আমি ডায়েলিচিছটো তো বৰ্তমান সময়ত সেইটোৱে মই সমূহ ৰাইজক আৰু অসম চৰকাৰলৈ আবেদন কৰিম যে এইখিনি সময়ত তেওঁক অকণমান আৰ্থিকভাৱে নমস্কাৰ মোৰ নাম আকৃতি দাস মই মহানন্দ দাসৰ ছোৱালী এতিয়া ট্ৰিটমেণ্টখিনি মোৰ পাপাৰ চলি আছে আৰু মই বিচাৰোঁ যে এতিয়া ফাইনেন্সিয়েলি ছাপোৰ্ট এতিয়া লগা হৈছে চবৰে পৰা আৰু CM ছাৰকো মই এয়া কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ যে অকণমান আমাক সহায় কৰক আৰু বহুত সেয়া হ'ব আমাৰ এপ্ৰিচিয়েট কৰিম আৰু যথেষ্ট বহুত কষ্ট পাই আছে যিহেতু সেইটো কাৰণে আমি ছাপোৰ্ট বিচাৰিছোঁ 2টা কিডনী হেৰি হৈছে ফেইল হৈছে চেঞ্জ কৰিব লগা হৈছে সেইটো কাৰণে নমস্কাৰ মই শ্ৰী মায়াশংকৰ বাৰ্মা মই বৰ্তমান অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় কৰ্মচাৰী আৰু আমাৰ গণেশনগৰ অঞ্চলৰ এজন মহান শিল্পী বুলি কওঁ মহানন্দ দাস মোৰ প্ৰকৃত বন্ধু আৰু যেতিয়া আমি এই খবৰটো পাইছিলোঁ যে মহানন্দ দাসৰ দৰে মানুহ এজন যেনেকৈ দুৰাৰোগ্য এটা ব্যাধিত আক্ৰান্ত হৈছে তেতিয়া মোৰ নিজকে খুব দুখ লাগিছে আৰু তেখেতৰ খবৰ ল'বলৈ মই আহিছিলোঁ তাৰপিছত যেতিয়া গম পালোঁ কি আপোনালোকো আহিব গতিকে আপোনালোকৰ চেনেলৰ থ্ৰুদি আচলতে মই আমাৰ সমগ্ৰ অসমবাসী ৰাইজক মই এটা কাতৰ অনুৰোধ জনাব বিচাৰিছোঁ যে তেখেতৰ এই মহান শিল্পীজনৰ যি প্ৰতিভা
সেই প্ৰতিভা যিবিলাকে তেওঁৰ গানবিলাক শুনিছে তেওঁলোকে নিশ্চয় উপলব্ধি কৰিব পাৰিব যে এই এজন মহান শিল্পীজন আজি যিটো হঠাতে এনেকুৱা দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈছে গতিকে এই আক্ৰান্ত তেওঁ যাতে সোনকালে আৰোগ্য কামনা লাভ কৰিব পাৰে তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু লগতে সদৌ অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ তেখেতক সোনকালে আৰোগ্য কামনা কৰিবলৈ আৰু সুচিকিৎসা যেতিয়া আমি প্ৰদান কৰিব পাৰোঁ তাৰ বাবে আপোনালোকৰ পৰা মই কি কয় অলপ আৰ্থিক অনুদান কি কয় সহায় বিচাৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ এই মহান চেনেলটোৰ যোগেদি যাতে সমগ্ৰ অসমবাসী ৰাইজক এই বাৰ্তাটো আপোনালোকে প্ৰেৰণ কৰি দিয়ে আৰু এই মহান শিল্পীজনক আমাৰ মাজত যাতে আমি সুস্থ ৰূপত দেখা পাওঁ তাকে আমি কামনা কৰিছোঁ ধন্যবাদ সুন্দৰ কৰে শিল্পীসকলে আৰু তেনেকুৱা এগৰাকী শিল্পী আজি আমাৰ কাষত আৰু আজি কিন্তু তেখেতৰ আমি কোনো জীৱনৰ সংগীতময় জীৱনৰ গুণ বখানি বা বিভিন্ন কথা ক'বলৈ এই সাক্ষাৎকাৰ নহয় বা হাৰমনিয়াম সন্মুখত লৈ মোক এজন বগা মানুহ দিয়া মোক এজন কলা মানুহ দিয়া গীত গাবলৈ আমি এই সাক্ষাৎকাৰ ল'ব খোজা নাই আজি আমি কিছু বেদনাৰ কথা ক'ব খুজিছোঁ আৰু যিগৰাকী শিল্পীয়ে বিগত বছৰসমূহত কি বৈশিষ্ট্য কি ভেটাপাৰা লালমাটি দিছপুৰ সমগ্ৰ গুৱাহাটী মহানগৰী বুলি ক'ব লাগিব বিভিন্ন প্ৰান্তত তেওঁ একাংশক সংগীতৰ শিক্ষাৰে শিক্ষিত কৰি আগবঢ়াই অনাৰ প্ৰয়াস কৰিছে সেই এগৰাকী মহানন্দ দাস আজি আমাৰ লগত আছে পূৰ্বতে কোৱাৰ দৰে পুনৰ কৈছোঁ যে আজি কোনো নৰ্মেল স্বাভাৱিক সাক্ষাৎকাৰৰ কাৰণে আমি মিলিত হোৱা নাই বিশেষভাৱে অসুস্থ পোনপটীয়াকৈ ক'ম আমি যে দুটাকৈ বৃক্ক ইতিমধ্যে যথেষ্ট জটিলতাৰ সন্মুখীন হৈছে যিটো আমাৰ ইংলিছত ফেইলৰ বুলি কোৱা হয় ডায়ালিচিছ কৰি আছে অতি জটিল যিটো অতি কষ্টদায়ক গতিকে যিগৰাকী শিল্পী সমাজ গঢ়াৰ কাৰণে শিল্পী গঢ়াৰ কাৰণে কাম কৰি আহিলে তো সমাজৰ মানুহ যে সমাজৰ দায়িত্ব যে আমি তেখেতৰ শৰীৰটো এতিয়া গঢ়ি দিব লাগে বেছি আমি আমনি নকৰোঁ তথাপিতো আপোনাৰ এই কষ্টখিনিৰ কথাটো আমি অকণমান হয় হয় মই অসমবাসীকে লৈ মোৰ সেৱা জনাইছোঁ ধন্যবাদ জনাইছোঁ মৰম লেণ্ডৰ মৰম শৰ্মা তেওঁৰ পৰিয়ালবৰ্গলৈ আৰু উপস্থিত ৰাইজলৈ মোৰ গোটেই কণ্ডিশ্যনখিনি আপোনালোকক ইতিমধ্যে বহলাই মোৰ শুভাকাংক্ষী সকলোখিনিয়ে বুজাই দিলে গতিকে এই ক্ষেত্ৰত মই আপোনালোকৰ পৰা কিছু সহায় সহযোগিতা বিচাৰিছোঁ আপোনালোকে মোক জীয়াই থকাৰ সুবিধাটো দিয়ক বেছি ক'ব নোৱাৰোঁ এয়া হ'ল মহানন্দ দাস যিগৰাকীয়ে সংগীতেৰে বহুতৰ পৰিয়ালত হাঁহি বিৰিঙালে আজি হৰ্ষিতা কিমান জনপ্ৰিয় এগৰাকী শিল্পী তেওঁ নিজে ক'লে যে তেওঁৰ গঢ়াৰ ক্ষেত্ৰত বা তেওঁ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা কিমান আৰু এনেকুৱা বহু শিল্পী আমাৰ কন্যাও আৰু ৰত্নজা সনাতন কলাপীঠ দিছপুৰ যিটো শংকৰদেৱ নামঘৰ তাতো বহু শিল্পীক তেওঁ উলিয়াই দি আছে আৰু শিল্পী এজন উলিয়াই দিয়া যদি ভাল শিল্পী হয় পিতৃ মাতে হাঁহি বিৰিঙে কিন্তু যাৰ হাঁহি বিৰিঙালে সেইগৰাকী আজি কান্দিব লগা হৈছে আমাৰ যিটো বিধিৰ বিপাকত গতিকে সেই বিধিৰ বিপাকত আমাৰ সহযোগে আমাৰ অলপমান সহযোগে আমাৰ অকণমান বহল অন্তৰে তেওঁৰ এই চকু পানী মুচি দিব পাৰে আমি প্ৰথমতে কামনা কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ শীঘ্ৰে আশু আৰোগ্য হ'ব আৰু লগতে তেওঁৰ মনোবল দেখি ভাল পাইছোঁ যে তো এনেকুৱা অৱস্থাটো কি সুন্দৰভাৱে ইয়াতে বহি থাকিবলৈ এটা মনোবল আছে আচলতে নিয়মমতে বিচনাত থাকে কিন্তু মনোবলৰ জৰিয়তে এইদৰে আছে গতিকে এই মনোবলে তেওঁক আগবঢ়াই নিব কিন্তু কেৱল মনোবলেই বা কেৱল এই কথাখিনিয়ে শেষ কথা নহয় শেষ কথা হ'ল সমগ্ৰ অসমবাসী আমাৰ ওলাই আহিব লাগে অসম চৰকাৰক অনুৰোধ জনাইছোঁ এগৰাকী দক্ষ মুখ্যমন্ত্ৰী তেওঁ বিভিন্ন প্ৰান্তত এইদৰে কাৰোবাৰ অসুস্থ হোৱাৰ লগে লগে তেওঁ যথেষ্ট সহযোগ আগবঢ়ায় গতিকে এনেকুৱা এগৰাকী শিল্পীক আমি এই বাৰ্তা দিব বিচাৰিছোঁ আৰু লগতে আজি আমি আনদিনা নকওঁ আমাৰ এই প্ৰতিবেদন শ্বেয়াৰ কৰিবলৈ কিন্তু এই আমাৰ সন্মানীয় শিল্পীগৰাকীৰ সমাজ গঢ়া শিল্পীগৰাকী আৰু কেতিয়াও কাৰো পৰা কোনো পইচা দাবী নকৰা আমি অপেনলি যিটো ক'ব পাৰোঁ যে যিয়ে য'তে যেনেকৈ দি দিছে কিন্তু কেৱল সংগীতৰ শিক্ষা দিব লাগে তাকেই তেওঁ বাৰে বাৰে জানে আৰু যোৱা 24 নৱেম্বৰত আমাৰ ৰুদ্ৰ বৰুৱাৰ যি অল আছাম কম্পিটিশ্যন হৈছিলে তাত তেওঁ ৰাতিপুৱাৰ পৰা কেইবা ঘণ্টা সময় কাৰণ এগৰাকী বিশেষ শিল্পীক আমি আমন্ত্ৰণ কৰিছিলোঁ কীবৰ্ডৰ কাৰণে তেওঁ নাহিলে কিবা এটা আমাক বিপদত পেলাই কিন্তু সেই বিপদত উদ্ধাৰ কৰি তেওঁৰ ব্যস্ততাৰ মাজতো আমাক এইদৰে সহায় কৰিছিল মাত্ৰ সেই 24 নৱেম্বৰত তাৰপিছত এইদৰে ঘটনা আমি শুনি আছোঁ গতিকে আমি পুনৰ আপোনাক
সেৱা জনাইছোঁ বিগত সময়ছোৱাৰ যি অৱদান আৰু এই মুহূৰ্তত আপোনাক আমি সুস্থ কৰি ল'ব লাগে আপুনি সমাজ গঢ়িলে সংগীতেৰে এতিয়া আপোনাৰ শৰীৰটো আমি গঢ়াৰ ক্ষেত্ৰত সকলোৱে আমি আগবাঢ়িব লাগে তেওঁ যিমান শিক্ষাৰ্থী আছে তেওঁ ৰত্নজ সনাতন কলাপীঠ হওক তেওঁ আমাৰ বশিষ্ঠ অঞ্চলৰ বিভিন্ন হওক আৰু এই অঞ্চলত বিভিন্ন সামাজিক অনুষ্ঠান আছে সেই সামাজিক অনুষ্ঠানত তেওঁ জড়িত আমাৰ বিভিন্ন সংঘ আছে আমাৰ লাজগেট হওক লালমাটি হওক সকলোকে অনুৰোধ জনাইছোঁ বা ইয়াত কাষৰ যিটো ছাত্ৰ সন্থান সংগঠন আছে বা বিভিন্ন দল সংগঠন আছে জাতীয়তাবাদী সংগঠন আছে সকলোৱে তেওঁৰ পৰিয়ালৰ কাষত আহি খবৰো ল'ব লাগে আৰু খবৰ লোৱাৰ সমান্তৰালভাৱে যিটো আটাইতকৈ প্ৰয়োজন আৰু লগতে কোনোবা আৰ্থিকভাৱে নোৱাৰিব বা যদি সংযোগ আছে যে অমুক চিকিৎসকৰ জৰিয়তে এইটো সম্ভৱ হ'ব পাৰে বা আজি মুখ্যমন্ত্ৰীৰ কাষত বা কিবা মন্ত্ৰীৰ কাষত টকাৰ বা সংযোগ আছে তেনেকুৱা সংযোগো দিয়ক বহু টকা পইচা থকা ব্যক্তি আছে আমাৰ এই অঞ্চলতো গতিকে এই শিল্পীজনক উলিয়াই অনা মানে সুস্থ কৰি ৰখা মানে সমাজখনক আমি আচলতে সেৱা কৰা পুনৰবাৰ আপোনাৰ আশীৰ্বাদ কামনা কৰিছোঁ আৰু ডেমক্ৰেচি লাইভ মৰমলেণ্ডৰ তৰফৰ পৰা আমি এই বিনম্ৰ প্ৰয়াস আজিৰ পৰা আৰম্ভ কৰিছোঁ আমাৰ অভিযান অব্যাহত থাকিব শেষত পুনৰ কৈছোঁ আমাৰ এই যি প্ৰতিবেদন হৰ্ষিতা আমাৰ ভট্টাচাৰ্য ডাঙৰীয়া সকলোৱে বক্তব্য ৰাখিলে আমাৰ এই প্ৰতিবেদন যিমান পাৰে সিমান সকলোকে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ প্ৰথমতে তেওঁৰ শিষ্য যিখিনি আছে তেওঁলোকে শ্বেয়াৰ কৰক তাৰপিছত তেওঁক জনাখিনিয়ে শ্বেয়াৰ কৰক আৰু পৰৱৰ্তী সময়ছোৱাত নিশ্চিতভাৱে আৰু আমি আমাৰ যি আমাৰ অন্য চেনেলবিলাকতো আমি যাবলৈ সক্ষম হ'ম আৰু তেওঁক আমি এই বিপদৰ পৰা উদ্ধাৰ কৰি আনিবলৈ সক্ষম হ'ম ধন্যবাদ